লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। দেখা পাইছে আজি মাৰ্কেটে কি কৰিলে, আপোনালোকক অকণমান গেম খেলি দিলে। চাওক, গেপ আপ অপেনিং হৈ গ'ল। গেপ আপ অপেনিং হৈ পেলাই মাৰ্কেটে ডাইৰেক্ট বেৰিছ হ'ল। এনেকুৱা চেলিং প্ৰেছাৰ আহিলে, যিহেতু চাওক কোভিডৰ আপোনাৰ নিউজটো আপোনালোকে অকণমান আহিছে, যিহেতু কৰ্ণাটকত ক'ত আপোনাৰ দিছে। গতিকে চাওক, পূৰা আপোনাৰ মাৰ্কেটে পূৰা চেলিং প্ৰেছাৰত আহি গ'ল, পূৰা খাৰা। আপুনি যদি নিফটি 50ত চাই, ডাইৰেক্ট আপোনাৰ পূৰা চেলিং প্ৰেছাৰ ইয়াত দেখা পোৱা গৈছে। আৰু আপুনি বেংক নিফটিত চাওক, ফিন নিফটিত চাওক, চবতে আপোনাৰ ইয়াত দেখা পোৱা গৈছে চেলিং প্ৰেছাৰ। এতিয়া আজি আপোনালোকে চাওক, চেলিং প্ৰেছাৰত আপোনালোকক ট্ৰেপ কৰাই দিলে, কাৰণ প্ৰথমতে গেপ আপ অপেনিং হৈছিলে, মাৰ্কেট অকণ আপছাইডৰ যোৱাৰ ট্ৰেণ্ড দেখাইছিলে, যদিও মাৰ্কেটে আহি পূৰা শেষ তলত যিহেতু এটা ডাঙৰ ছাপৰ্ট আছিলে, সেই ছাপৰ্টটো ভাঙি ডাইৰেক্ট চেলিং প্ৰেছাৰ আহি গ'ল। চাওক, মাৰ্কেটত সেইকাৰণে কওঁ, আপুনি সদায় নিউট্ৰেল হৈ বহিব লাগিব, যে মাৰ্কেট গেপ আপ অপেনিং হৈছে বুলি আপোনাৰ আপছাইড যাব, বা আপোনাৰ যাব পাৰে, কিছুমান কণ্ডিশ্যন আছে, সেই কণ্ডিশ্যন চাই পেলাই যাব পাৰে। মই কৈছিলোঁ যদি গেপ আপ অপেনিং হয় মাৰ্কেট আপছাইডলৈ যাব, কিন্তু চাওক মাৰ্কেটে ট্ৰেপ কৰি দিলে। যাই হওক, মাৰ্কেটে আপোনাৰ ট্ৰেপ কৰি দিব পাৰে। গতিকে সেইকাৰণে সদায় আপুনি চাওক, আমি এটা লেভেলছ বনাই দিওঁ, সেই লেভেলছৰ ওপৰত ডিপেণ্ড কৰি আপুনি ট্ৰেড কৰিব পাৰে। কিন্তু সেই লেভেলছটো আমি কিয় বনাওঁ, যাতে সেই তালৈকে মাৰ্কেট যাব বুলি, বা সেইখিনিত মাৰ্কেট অকণমান কনচলিডেট কৰিব বুলি আমি তালৈকে এক্সপেক্ট কৰি বনাই দিওঁ লেভেলছবিলাক। সেইকাৰণেহে আমি লেভেলছ বনাওঁ, যে তালৈকে যাবই বুলি কনফাৰ্ম নহয়, যে আপুনি তালৈকে মাৰ্কেটত আপুনি বেৰিছ ট্ৰেড লওক বা বুলিছ ট্ৰেড ল'ব পাৰে বুলি। এতিয়া চাওক, আপোনালোকে সদায় সেইকাৰণে যদি ট্ৰেড কৰিব বিচাৰে, তেতিয়াহ'লে নিউট্ৰেল হৈ বহিব লাগিব, আৰু খবৰবিলাক নিউজবিলাক তৎক্ষণাত আপোনালোকে ল'ব পাৰিব লাগিব। তেতিয়াহে আপুনি ট্ৰেডাৰ বুলি আপুনি ভাবিব পাৰিব, আৰু আপুনি ট্ৰেডিঙত আপুনি প্ৰফিট কৰিব পাৰিব। এতিয়া চাওক, যদি নিফটি 50ত আপোনাৰ কালিলৈ এক্সপাইৰী বৃহস্পতিবাৰ 21 ডিচেম্বৰ তাৰিখে আপুনি কেনেকৈ ট্ৰেড কৰিব পাৰিব। চাওক, মাৰ্কেট যদি অপেনিং হয় এইটো ৰেঞ্জৰ ভিতৰত, চাওক মাৰ্কেটে আজি বহুত চেলিং দি দিলে, 21,100ৰ পৰা 21,150ৰ ভিতৰত যদি মাৰ্কেট অপেনিং হয়, তেতিয়াহ'লে অকণমান ছাইড বেচ থাকিব লাগিব। তাৰপিছতে মই ভিউ কৰিম, ইয়াৰ বেৰিছ ভিউ প্ৰথম মই টাৰ্গেট ৰাখিম 21,000লৈকে, তাৰপিছত আপোনালোকে 21,950, তাৰপিছত 20,000, 21,000 নহয়, 20,950, তাৰপিছত আপোনালোকে টাৰ্গেট ৰাখিব পাৰে 20,850লৈকে। আপুনি বেৰিছ ভিউ ইয়ালৈকে ৰাখিব পাৰে, কাৰণ অকণমান চাওক, এদিন আপোনাৰ টাৰ্গেটে বেৰিছ দিলে, কিন্তু নেক্সট দিনৰ যে বেৰিছ হ'ব সেইটো নহয়, অকণমান ছাইড বেজ হৈ হয়তো অকণমান বেৰিছ দিব পাৰে। গতিকে সেই ছাইড বেজতে আপোনাৰ প্ৰফিটটো খাই দিব পাৰে, বা আপুনি যিটো বেৰিছ এক্সপেক্ট কৰিছিলে সেইটো খাই দিব পাৰে। গতিকে সেই তেনেকুৱা ধৰণৰ অলপ ট্ৰেপিং ছিষ্টেম কৰি দিয়ে। আৰু চাওক, এতিয়া যদি নিফটি 50ত 21 ডিচেম্বৰ তাৰিখে যদি গেপ ডাউন অপেনিং হয়, ধৰি লওক আপোনালোকে 20,950ৰ আশে পাশে যদি অপেনিং হয়, তেতিয়াহ'লে চাওক মাৰ্কেটত কাইলৈ এক্সপাইৰী হয়, গতিকে ছাইড বেচ অকণমান সম্ভাৱনা ইয়াত আছে। অকণমান যদি আপোনাৰ আপছাইডলৈ যাব বিচাৰিব পাৰে, 21,100লৈকে মাৰ্কেট যাবলৈ আকৌ ট্ৰাই কৰিব, তাৰ পৰা মাৰ্কেটে আকৌ ডাউন ছাইডলৈ আহিব, আৰু যদি বেছি ডাউন ছাইডলৈ আহে, সেইটো আপোনাৰ টাৰ্গেট হ'ব 20,850 বা 60লৈকে মাৰ্কেট অহাৰ মই ভিউ দেখিছোঁ। যদি সেইটো ৰেঞ্জো আপোনাৰ ছাপৰ্টটো তাত ৰেচপেক্ট কৰিব নোৱাৰে, তেতিয়া মাৰ্কেটে আপোনাৰ আহিব পাৰে আকৌ 20,750লৈকে মাৰ্কেট অহাৰ মই ইয়াত ভিউ দেখা পাইছোঁ। গতিকে সেইটো আপোনাৰ কালিলৈ চলি থকা মাৰ্কেটৰ ওপৰতহে ডিপেণ্ড কৰিব। এতিয়া আমি তাত ভিউটো নৰ্মেল ৰাখিব লাগিব, আৰু অকণমান ৰাখিব লাগিব যে লেভেলছটো এইখিনিত কি কৰিছে, এইখিনিত কি কৰিছে, এই লেভেলছৰ জেগাখিনিত আমি চাব লাগিব, ঠিক আছে। আৰু চাওক, কালিলৈ যিহেতু নিফটি 50 এক্সপাইৰী হয়, গতিকে চাওক মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰত থাকি 21,150ৰ পৰা 20,000 বা 21,100 এইটো ৰেঞ্জৰ ভিতৰত মাৰ্কেট অপেনিং হৈ পেলাই অকণমান ছাইড বেচ হৈ থাকি যাব পাৰে। তাৰপিছত চাব, যদি আপছাইডলৈ বুলিছ মাৰ্কেট যাব বিচাৰে, তেতিয়াহ'লে মাৰ্কেটত আপোনাৰ টাৰ্গেটটো হৈ গ'ল, বুলিছত অকণমান টাৰ্গেটটো কম থাকিব, 21,250লৈকে বুলিছ আমাৰ যাব লাগিব, তেতিয়াহে আমি তাৰ ওপৰলৈ নেক্সট টাৰ্গেট আমি একচেপ্ট কৰিব পাৰিম। গতিকে সেইকণত অকণমানলৈকে আপুনি ভালদৰে চাই থাকিব লাগিব। নিফটি 50ত সেইটো। আৰু চাওক, এতিয়া নিফটি বেংকত কি কৰিলে, নিফটি বেংকতো মই কৈছোঁ যে চেলিং প্ৰেছাৰ আহি গ'ল আজি 20 ডিচেম্বৰ তাৰিখে। গতিকে আপোনালোকে কালিলৈ কেনেকৈ ট্ৰেড কৰিব পাৰিব, 21 ডিচেম্বৰ তাৰিখে আপোনালোকে নিফটি বেংকত ট্ৰেড কৰিবলৈ হ'লে চাওক, এইটো ৰেঞ্জ 47,200ৰ তলত যদি অকণমান অপেনিং হয়, বা ছাইড বেচ যদি হ'ব বিচাৰে মাৰ্কেট, তেতিয়াহ'লে এইটো ৰেঞ্জৰ ভিতৰত মাৰ্কেট থাকি ছাইড বেচ হৈ যোৱাৰ সম্ভাৱনা আছে। অকণমান ডাউন ট্ৰেণ্ডলৈ অহাৰ মই ভিউ দেখা পাইছোঁ, যিটো আপোনাৰ ডাউন ট্ৰেণ্ডটো আপুনি এক্সপেক্ট কৰিব পাৰে 46,750লৈকে, ঠিক আছে। আৰু যদি চাওক ফ্লেট অপেনিং হয়, এইটো ৰেঞ্জৰ ভিতৰতে ওপৰত থাকে, ধৰি লওক 47,200ৰ ভিতৰত, তেতিয়াহ'লে মাৰ্কেটত আপুনি চেলিং প্ৰেছাৰটো তেতিয়াহে এক্সপেক্ট কৰিব পাৰিব, যদি আপোনালোকে চাই এইটো ৰেঞ্জ 47,188ৰ ভিতৰত তলত যদি আহে, তেতিয়া মাৰ্কেটত আপুনি চেলিং প্ৰেছাৰ এক্সপেক্ট কৰক, যিটো ফাৰ্ষ্ট টাৰ্গেট আপোনালোকৰ যাব পাৰে 46,750লৈকে। আৰু সেইটো ট্ৰেণ্ড যদি আপোনাৰ চাওক, সেইকণত যদি আপোনাৰ ছাপৰ্টটো ৰেচপেক্ট কৰিব নোৱাৰে, তেতিয়াহ'লে যদি তোৰ ভাঙি দিয়ে, তেতিয়াহ'লে আপোনাৰ আকৌ তললৈ যাব বেৰিছ ভিউ, যিটো 46,450লৈকে, আৰু তাৰ তলত যদি গুচি যায়, তেতিয়াহ'লে ডাঙৰ আপোনালোকে ট্ৰেণ্ড ৰাখিব পাৰে 45,780লৈকে মাৰ্কেট যোৱাৰ ভিউ ইয়াত দেখা পোৱা গৈছে। চাওক, মাৰ্কেটে এদিন আপোনাৰ এনেকুৱা এটা দিন আহি যাব পাৰে, যিটো আপোনাৰ 1,000-2,000 পইণ্টছো আপোনাক দি দিব পাৰে বেৰিছ, আৰু কেতিয়াবা আপোনাৰ
দুদিনত আপোনাৰ 1000-1500 বুলিছ ভিউ দি দিব পাৰে গতিকে সেইটো আপুনি সদায় নিউট্ৰেল হৈ বহিব লাগিব ট্ৰেড কৰোঁতে অকণমান চাব লাগিব বিভিন্ন নিউজ কেনেকুৱা কি হৈ আছে হা US মাৰ্কেটত কি হৈছে সেইবিলাক আপুনি গোটেইখিনি চাব লাগিব গ্ল'বেল মাৰ্কেট কি হৈ আছে মানে ঠিক আছে আৰু চাওক যদি গেপ ডাউন অপেনিং হৈ যায় নিফটি বেংকৰ ক্ষেত্ৰত ধৰি লওক ৰেঞ্জটো হৈ গ'ল 46,890ৰ পৰা 46,750ৰ ভিতৰত তেতিয়াহ'লে সেইটো এটা বহুত ডাঙৰ আপোনাৰ ইয়াত বাইং জোন আছে গতিকে সেইকণত যদি অপেনিং হয় তেতিয়াহ'লে মাৰ্কেট অকণমান আপছাইডলৈ যাব পাৰে যিটো আপোনাৰ টাৰ্গেট 47,200লৈকে মাৰ্কেট যোৱাৰ ভিউ আছে তাৰপৰা আকৌ ছাইডৱেজ হোৱাৰ মই ভিউ ইয়াত দেখা পাইছোঁ যাই হওক আৰু যদি চাওক এইটো 47,470ৰ পৰা 47,200 এইটো ৰেঞ্জৰ যদি অপেনিং হয় তেতিয়াহ'লে চাওক বুলিছ যাবলৈ হ'লে আপোনালোকে মই আকৌ কৈছোঁ 47,670 সেই ৰেঞ্জটো মাৰ্কেটে এইখিলৈকে যাব লাগিব কালিলৈ তেতিয়াহে হয়তো পিছবেলালৈ হয়তো যাবই লাগিব তেতিয়াহে আপুনি নেক্সট দিনা ফ্ৰাইডে দিনা আপুনি ইয়াৰ পৰা বুলিছ ভিউ এক্সপেক্ট কৰিব পাৰিব ঠিক আছে গতিকে সেই ভিউটো আপুনি ইয়াত ৰাখিব লাগিব আৰু চাওক যদি সেইটো তাতে ফ্লেট অপেনিং হয় বা অকণমান গেপ আপ অপেনিং হৈ পেলাই সেইটো ৰেঞ্জৰ ভিতৰতে থাকে আৰু যদি বেৰিছ আহে তেতিয়াহ'লে আপোনাৰ ইয়ালৈকে এক্সপেক্ট কৰিব পাৰে যিটো আপোনাৰ 46,750লৈকে বেৰিছ ভিউ আহিব পাৰে বুলি ঠিক আছে গতিকে সেইমতে আপোনালোকে ট্ৰেডসমূহ কৰিব লাগিব চাওক আজি আপোনাৰ যদি দেখা পাইছে বহুত ডাঙৰ আজি কি কৰিলে চেলিং প্ৰেছাৰ আহিলে কালিলৈও যে চেলিং প্ৰেছাৰ দিব তেনেকুৱা কথা নাই ইয়াত হয়তো আকৌ আপ ছাইডলৈ গুচি যাব পাৰে কিন্তু আপুনি ভিউটো ৰাখিব লাগিব চেলিঙতো অলপ ঠিক আছে 50% সদায় আপুনি ৰাখিব লাগিব ভিউবিলাক ফিন নিফটিত চাওক ফিন নিফটিত আপোনাৰ কি কৰিলে একেই ছেম টু ছেম আৰু ফিন নিফটিত চাওক এইটো এটা বহুত ডাঙৰ বাইং জোন গতিকে চাওক কাইলৈ যদি ফিন নিফটিত আপোনাৰ ট্ৰেড কৰিবলৈ হয় 21,050ৰ পৰা 21,000ৰ ভিতৰত যদি মাৰ্কেট অপেনিং হয় তেতিয়াহ'লে চাব তাৰ পৰা বাইঙলৈ ট্ৰাই কৰিব বাৰে প্ৰতি এইটো ৰেঞ্জলৈকে 21,150লৈকে মই যোৱা ভিউ দেখা পাইছোঁ তালৈকে মাৰ্কেট যাব ট্ৰাই কৰিব তালৈকে যাবলৈ তাৰপিছত হয়তো মাৰ্কেট আকৌ বেৰিছ হোৱাৰ সম্ভাৱনা ইয়াত আছে কিন্তু মই তালৈকে ভিউ এক্সপেক্ট কৰিছোঁ যদি গেপ ডাউন অপেনিং সেইখিলৈকে হয় আৰু চাওক যদি ফ্লেট অপেনিং হয় বা অকণমান গেপ আপ অপেনিং হয় এইটো ৰেঞ্জৰ ভিতৰতে থাকি যায় ধৰি লওক আপোনাৰ 21,100ৰ ওপৰতে থাকে তেতিয়াহ'লে অকণমান চাব অকণমান ছাইডৱেজ হৈ থাকিব পাৰে আৰু তাৰপিছতে হয়তো মাৰ্কেটে আকৌ আপোনাক ট্ৰেপ কৰি বেৰিছ কৰি দিব পাৰে যিটো আপোনাৰ ফাৰ্ষ্ট টাৰ্গেট 21,000 আকৌ অকণমান কনচুলেটেড কৰি মাৰ্কেটে আকৌ যাব পাৰে 20,900লৈকে মাৰ্কেট যোৱাৰ সম্ভাৱনা আছে আৰু সেইটো যদি ভাঙি দিয়ে তেতিয়াহ'লে 20,700লৈকে মাৰ্কেট যাব পাৰে চাওক বেৰিছটো মই ইয়াত অলপ ডাঙৰ মই মানে ৰেঞ্জটো অলপ ডাঙৰ ৰেঞ্জ বনাই থোৱা আছে আৰু চাওক যদি ফ্লেট অপেনিং হয় এইটো ৰেঞ্জৰ ভিতৰত ধৰি লওক 21,199ৰ পৰা মাৰ্কেটে 21,150 ভিতৰত যদি মাৰ্কেট অপেনিং হয় তেতিয়াহ'লে মাৰ্কেটে অকণমান আপছাইডলৈ গৈ পেলাই ট্ৰেপ কৰি দিব পাৰে কাৰণ চাওক আজি বহুত এটা চেলিং প্ৰেছাৰ দিছে গতিকে মাৰ্কেটে 21,260লৈকে মাৰ্কেটে গৈ আকৌ বেৰিছ হোৱাৰ সম্ভাৱনা আছে 21,000লৈকে ভিউ আছে মোৰ বেৰিছ আৰু যদি চাওক 21,190 বা 200ৰ ভিতৰত যদি মাৰ্কেটে কনচুলেটেড কৰি বা সেইটো যদি আপোনাৰ আপছাইডলৈ গুচি যায় তেতিয়াহ'লে আকৌ মাৰ্কেটে যাব পাৰে যিটো 21,340 বা 50লৈকে মাৰ্কেট যোৱাৰ ভিউ দেখা পাইছোঁ বুলিছ ভিউলৈকে গতিকে সেইটো আপুনি চাব লাগিব কালিলৈ কেনেকৈ কি কৰিছে কোনখন সময়ত বা কোন জেগাত কি কৰি আছে চাওক মোৰ ভিউটো হৈ গ'ল 21,000ৰ তলত যদি মাৰ্কেট আহে তেতিয়া অকণমান আপুনি ডাঙৰ ৰেঞ্জ আপুনি পাব পাৰে বেৰিছ ভিউ মতে গতিকে সেইমতে আপোনালোকে ট্ৰেইন কৰিব পাৰে ফিন নিফটিৰ ক্ষেত্ৰত মই কৈ দিলোঁ গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ